সকলোকে স্বাগতম আপোনালোকক বহুত দিন পিছত মই আজি চেম্পিয়নক দেখাব আহিছোঁ আপোনালোকে তাক চাই ভাল পাব তাৰ ৰিয়েকশ্যনটো চাব আপোনালোকে অলপ সলনি হৈছে বুলি মই ভাবোঁ আৰু আপোনালোকে ক'লে মই সঁচাকৈ ভাবিম আপোনালোকে তাক একদম সম্পূৰ্ণকৈ আজি ভিডিঅ'টো চাওক গোটেই মই আৰু দুআষাৰমান ম'হ যুঁজৰ বিষয় লৈ কথা কৈছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু ভিডিঅ'টো চাই দুআষাৰমান ক'ব বুলি মই আশা ৰাখিছোঁ কমেণ্ট বক্স খোলা আছে তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ অসমবাসী সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক মোচনটো আপোনালোকে সন্মুখত এটা মৰা ম'হ পোৱালি দেখি কেনেকুৱা মোচন কৰিছে আপোনালোকে চাওক সন্মুখত এটা ম'হৰ পোৱালি দেখিলে দেখাৰ লগে লগে এটা মোচনটো আপোনালোকে চাওক এতিয়া একদম পূৰা ভৰি মাৰি আছিলোঁ মই ভিডিঅ'টো কৰা নাছিলোঁ কথা এটা পাতি আছিলোঁ চাওক মোচনটো এতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিছে এটা ম'হ পোৱালি দেখাৰ লগে লগে এইটো চাওক এইটো এটা এফালৰ পৰা ম'হ লৈ আহিছিলে দমৰা ম'হ হয় আৰু এইফালে তাৰ এতিয়া মোচনটো আপোনালোকে চাওক কেনেকৈ মাথা দাঙি আছে আৰু এই মোচনটো দেখিছিলোঁ মই হেৰি ফিল্ডত এইখন আপোনাৰ কপাহেৰা ফিল্ডত যেতিয়া বখুলিদাই যুঁজাব লৈ গৈছিলে বাদুদা ম'হটোৰ লগত সেই এনেকৈ সি মাথাটো দাঙিছিলে এই ষ্টাইলতে মাথা দাঙিছিলে আৰু আমাৰ ভিউটো চাওক কি সুন্দৰ এখন পাহাৰ আছে কাষতে আৰু তাৰ কাষতে আজি চেম্পিয়ন ইয়াতে আছে চাওক খুব এটা সুন্দৰ পৰিৱেশৰ মাজত বৰ্তমান চেম্পিয়নে বসবাস কৰি আছে আশীৰ্বাদ কৰক আমাৰ সমূহ ম'হ যুঁজ প্ৰেমী ৰাইজে যাতে ম'হটো সদায় এনেকৈ আশীৰ্বাদ লৈ ৰাইজৰ আশীৰ্বাদ লৈ যাতে আগুৱাই যাব পাৰে আৰু সি ভৱিষ্যতে আৰু নাম উজ্জ্বল কৰিবলৈ নতুন মালিকৰো সক্ষম হয় চাওক এইখিনিয়ে লৈ আছোঁ যে এই মুকলিকণলৈ হা আজি প্ৰায় একমাহ পিছত আপোনালোকক মই তাক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ সদায় ৰেগুলাৰ দেখুৱাই থাকিবলৈও বস্তুটো ভাল নহয় যিহেতু আজি একমাহৰ পিছত আপোনালোকৰ সন্মুখত চেম্পিয়নক এবাৰ মই দেখাবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে একমাহ পিছত কেনে হৈ আছে আপোনালোকে দেখিলে অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে জনাওক আপোনালোকে যিহেতু বহুত দিন পিছত আজি এক দেখা পাব গতিকে একেই আছেনে আগতকৈ বদলিলে সকলোখিনি আপোনালোকে জনাব বুলি মই আশা ৰাখিছোঁ একদম চাই থাকক মানে ৰাস্তাত বনোৱা নাই মানুহো ঢেৰ হৈ যায় মানে ভালকৈ কথা দুআষাৰমান ক'ম বুলি আজি অকণমান তাক বাহিৰলৈ উলিয়াই লৈ আহিছোঁ চাওক পথাৰৰ ফালে উলিয়াই লৈ আহিছোঁ অকণমান ফুৰাবলৈ এনেই ৰাতিপুৱা সদায় অনা হয় তাক এইফালে এনেকৈ পথাৰত কিন্তু আজি এতিয়া তাক মই এতিয়া আকৌ লৈ আহিছোঁ চাওক এতিয়া এইকেইটা ছাগলী পোৱালি চাওক এতিয়া আজি আপোনালোকৰ একমাহৰ পিছত মই আজি হঠাৎ ভিডিঅ' এটা কাৰণেই বনাইছোঁ আপোনালোকে গম পাইছে আমাৰ যি ম'হৰ মালিক আৰু ম'হৰ গঁৰালৰ যি ফূৰ্তি ম'হটো ৰখাৰ বাবে যিটো কাৰণ সেই এই চাওকচোন কথা কৈ থাকোঁতে নিজে নিজে কেনেকৈ ধৰিছে যিটো ধৰি লওক কাৰণ আছিলে ধৰি লওক আমাৰ মাঘৰ বিহুৰ যিটো পৰম্পৰা সেই পৰম্পৰা যিটো তাক লৈ পেলাই এই গৰুলীয়া ম'হসমূহ আমাৰ সমূহ ম'হ যুঁজ প্ৰেমী ৰাইজে যুঁজ চাবৰ কাৰণে মালিকসমূহে পোহে আৰু সেইবুলিয়ে ম'হটো বৰ্তমান আমাৰ ইয়াতে ৰখোৱা হয় আপোনালোকে গম পাবই সেইকাৰণেই ম'হ এটা পোহে বহুত আশাৰ বাঞ্ছনালৈ আৰু ই হৈছে একদমেই নতুন মালিক একদম নতুনকৈ এটা আশাত লৈ আহিছে এতিয়া যদি চাওক আমাৰ যদি পৰম্পৰা যদি একদম মানে সম্পূৰ্ণৰূপে যদি বেন হৈ যায় তে এই ম'হসমূহ কেনেকৈ ৰখাব আৰু আমাৰ এই ম'হসমূহৰ ভৱিষ্যত কি হ'ব ভৱিষ্যতৰো এটা কথা আছে ইমান এটা আশা কৰি ৰাখিছে যেনেকৈ ধৰি লওক আজি তামিলনাডু কৰ্ণাটকত যেনেকৈ আইনীভাৱে ৰখাইছে গতিকে আইনীভাৱে যেনেকৈ ধৰি লওক এখন খেল তাত প্ৰস্তুত কৰিবৰ কাৰণে এখন আইন প্ৰক্ৰিয়া বনাই দিছে ঠিক তেনেকৈ আমাৰ অসমতো নোৱাৰেনে আমাৰ অসমতো স্থায়ী হিচাপে এখন যুঁজ মানে খেল পাতিবৰ কাৰণে ম'হৰ সেইখন আমাৰ ইয়াত অসমত নোৱাৰে নেকি তেনেকুৱা কৰিবৰ কাৰণে এই চেম্পিয়ন ম'হটোৰ কথাই কওঁ এই ম'হটো চাওক কিমানে সজা আৰু শান্তশিষ্ট হয় যদি তাক গোটেই বছৰ যদি নোযোৱা যায় সি এনেকৈ মানে এনেকুৱা শান্তশিষ্ট হৈ থাকিবনে বাৰু মানুহে এনেকৈ তাক মৰমত এডাল লাখুটি নোলোৱাকৈ ৰখাব পাৰিবনে আপোনালোকে কওকচোন এই পোৱালি মানুহ এতিয়া ধৰি লওক আপোনালোকে দেখা পাইছে যে কোনো বিনা লাখুটিত তাক তেনেকৈ ৰখোৱা হৈছে আপোনালোকে গম পাইছে গতিকে এই যিটো ধৰি লওক তাৰ
শান্ত হৈ থাকে কিহৰ কাৰণে এই খেলখন খেলাই তাক পূৰা শান্ত কৰি ৰখা হয়। আৰু এইসকলো পোহাই হৈছে এইটো কাৰণে, কোনোতো খেতি বাতি বেলেগ ধৰণৰ তেনেকুৱা কোনো কামত ধৰি লওক মহটো পোহা নাই। আপোনালোকে জানে আমাৰ যিসমূহ খেলৰ কাৰণে পোহা হয় অকল খেল বুলিয়ে ৰখোৱা হৈছে, তাৰ বাহিৰে বেলেগ ধৰি লওক ইয়াতে কোনো বেলেগ কাৰণত একো ৰখা নাই, না কাঠ লক টানিবলৈ, না গাড়ী টানিবলৈ, না বেলেগ কিবা কৰিবৰ কাৰণে ৰখাইছে। এটা মহ অকল আমাৰ এই পৰম্পৰা ৰক্ষাৰ কাৰণেই পুহি থকা হৈছে। আপোনালোকে মোতকৈ বেছি অভিজ্ঞতা আছে, কাৰণ বহুত ডাঙৰ ডাঙৰ মানুহে ভিডিঅ' চাই, মোৰ ভিডিঅ'সমূহ চাই গম পায় তেওঁলোকে যে ভিডিঅ' আজি কালি পৰহি প্ৰস্তুত হৈছে, তাৰ আগৰ পৰা আজি পৰম্পৰাগতভাৱে এই যুঁজবিলাক যি হৈ আহিছে তেওঁলোকে জানে এটা মহ ৰখাবৰ কাৰণে কিমানেই বেছি কষ্টকৰ হয়, আপোনালোকে গম পায়। গতিকে এই যে আমাৰ পৰম্পৰা এইসমূহ ৰক্ষা কৰিবৰ কাৰণে আমাৰ সকলোৰে মৰমৰ বৰ্তমান আমাৰ CM ছাৰ এটা ভাল পদক্ষেপ ল'ব বুলি ময়ো আশাবাদী হৈ আছোঁ। আৰু যিহেতু তেখেতে কৈছিলে ছমাহৰ পিছত এখন এমেণ্ডমেণ্ট উলিওৱা হ'ব, যাৰ ফলত আমাৰ সকলো মহৰ মানুহে মহসমূহ একদম মানে সুস্থ মগজেৰে এটা মহ ৰখাবলৈ মানুহে মনত এটা আশাবাদী হৈ মহ বহুত কষ্ট কৰি ৰখাব পাৰিব। আৰু যদি এই আশাটোৱে যদি ভাঙি দিয়া হয় মনৰ পৰা, তেতিয়াহ'লে এটা মহ কেনেকৈ মানুহে কি হিচাপত ৰখাব? আৰু এটা মহ এতিয়া জীয়াই থাকে কিহৰ কাৰণে? তাক যুঁজাই থাকে কাৰণে। যদিহে আমাৰ এই যুঁজখনেই নাইকিয়া হৈ যায়, এটা মহৰ দেখোন আয়ুসে কমি যাব। আয়ুসকাল এতিয়া তাৰ এই মহটোৰ কথা কয়, এই মহটো আজি তাতে উঠা আজি কমচে কম 7-8 বছৰ হৈ গ'ল। তাৰ বয়স ধৰি লওক এতিয়া আপুনি অনুমান কৰক, ধৰি লওক 15 বছৰ হ'ল। আজি 15 বছৰ আজি তাৰ নিজৰ খেল প্ৰদৰ্শনৰ কাৰণে আজি ৰাইজৰ মাজত সি আমাৰ সকলো ৰাইজৰ সন্মুখত মৰমত আজি সকলোৱে মৰমৰ হৈ পৰি আছে। ইয়াক যদি এতিয়া আমি খেল নেখেলাওঁ, এতিয়া কোন মানুহে এনেই পুহিব? আপোনালোকে কওকচোন না, ই মহৰ গাড়ী টন নিব পাৰিব নে ইয়াক আপোনালোকে লগ টনাব পাৰিব নে কাম কৰাব পাৰিব? আপোনালোকে নিজে কওক। তো ইয়াৰ আয়ুস অতি শীঘ্ৰে কমি যাব, হয়তো এবছৰো থাকিবলৈ নাপাব। ঠিক এনেকৈ আমাৰ যিটো আমাৰ বন্যপ্ৰাণী আছে বনৰীয়া, তেওঁলোকৰ বিচৰণ হৈছে আমাৰ ধৰি লওক নেশ্যনেল পাৰ্কবিলাক বা সৰু সুৰা যিবিলাক আমাৰ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আছে, সৰু ৰাষ্ট্ৰীয় উদ্যান আছে, তাত থাকে। কিন্তু আমিতো এই পোহনীয়া বস্তুসমূহতো তাত নি এৰি থৈ আহিবগৈ নোৱাৰিম, কাৰণ এওঁলোকক ক্ৰয় কৰি অনা হৈছে এটা ভাল এমাউণ্টত। সেই ক্ৰয় কৰি আজি তাক খুওৱা হৈছে, মেলা হৈছে। কিয়? আমাৰ এই খেলখনৰ কাৰণেই সেইটো কৰিছে ন। গতিকে এই খেলখন মই ইলিগেলি হোৱাটো ময়ো নিবিচাৰোঁ, লিগেলি হওক, যাতে আমাৰ সমূহ ম'হ যুঁজপ্ৰেমী ৰাইজ আৰু মহৰ মালিক, মহৰ গঁৰালে যাতে এটা মনত আশা লৈ পেলাই এটা মহটো যাতে সুন্দৰকৈ পুহিব পাৰে, এটা মনত ভাল আশা লৈ পেলাই আগুৱাই যাব পাৰে। এটা মহৰ আয়ুস যিমান হয় সিমান কাললৈ সি যাতে জীয়াই থাকিব পাৰে, ৰাইজৰ পৰা আশীৰ্বাদ ল'ব পাৰে। আৰু হয়তো এনেকুৱা নহয় যেন আমাৰ ধৰি লওক এই যি ধৰি লওক পৰম্পৰাটো এটা সাধাৰণ এটা কিবা কাৰণত নাইকিয়া হৈ যোৱাটো জানো পচিবল হয়? আপোনালোকে কওকচোন। এইটো পচিবলো নহয়, কাৰণ মই ভাবোঁ মোৰ মনৰ পৰা মই কি কৈছোঁ আপোনালোকে বুজিব চেষ্টা কৰক, আৰু বুজিব পাৰিছে যদিও আপোনালোকে জনাব। এটা মহ আৰু ধৰি লওক এটা মহ হওক বা এহাল মহ হওক, এটা মহ ৰখাবৰ কাৰণে কিমান কষ্ট কৰে, সেই কষ্টখিনি অনাৰ্থক নাযাওক ময়ো বিচাৰোঁ। আৰু যিহেতু আমাৰ পৰম্পৰাটো ৰক্ষা হ'বৰ কাৰণে সকলোৱে চেষ্টা কৰিব, ময়ো আশাবাদী। আমাৰ কোনো মানুহে যাতে ইলিগেলি কাম নকৰক, সকলোৱে আমাৰ মহৰ মালিক, মহৰ গঁৰালে যাতে ইলিগেলি মহ নুযুঁজাওক, লিগেলি যুঁজাওক। চৰকাৰে যিটো আইনীভাৱে নিয়ম বনাই দিব, সেই নিয়মত যুঁজাব বুলি মই আমাৰ সমূহ মহ যুঁজপ্ৰেমী ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এই কথাষাৰ যাতে আপোনালোকে সকলোৱে মনৰ পৰা লয়, যাতে এটা ভাল হিচাপত এটা প্ৰস্তাৱ হিচাপত ৰাখি এই কথাষাৰ সকলোৱে যাতে ৰখা, কোনেও যাতে ইলিগেল বুলি কোনেও মনত মানি নলয়। আৰু এতিয়া মোৰ চন্দ্ৰ চাওক, পোৱালিটো দেখি কেনেকুৱা কৰিছে, গম পাইছে নে? এই খেলা বুলি অনা নিচিনা অনুভৱ কৰিছোঁ। মই ৰখি আছিলোঁ আপোনালৈ আকৌ। এইটো পোৱালিটো চাওক। আৰু আমাৰ মামা বৰ্তমান তপন মামা আমাৰ, তেখেতে মহটো বৰ্তমান এতিয়া তেওঁৰে আণ্ডাৰত আছে। চাই লওক এতিয়া মহ দেখা পায় তাত তেলটো চাওক, মহ দেখা পায় তাত তেলটো দেখা পাইছেনে? মহ তাক খুলি নিদিয়াৰ কাৰণে চাওক, যাহাই সি দেখিলে তাক দেখাৰ লগে লগে তাৰ তেলটো আপোনালোকে অনুভৱ কৰিব পাৰিছে।
মানে তাৰ বিৰাটেই খং উঠিছে কাৰণ চাওক আমাৰ এইবাৰ ম'হযুঁজ যিহেতু বন্ধ হৈ আছিলে তাৰ গতিকে খেলাবোৰ ভালকৈ পৰা নগ'লে গতিকে এতিয়া তাৰ মোচনটো চাওকচোন কেনেকুৱাখন কৰিছে একদম সেইটো সন্মুখত পোৱালিটো লৈ গৈ আছে চাওক এটা দমৰা পোৱালি দেখাৰ লগে লগে তাক মানে খুলি দিব লাগে একদম মানে ভৰি ভাত মাৰি আজিকালি চাওক সি আজিকালি অকণমানতে আখৰা কৰে আপোনালোকে দেখিছে একদম মাটি শিঙা একদম মানে অলপতে সি মাটি শিঙা লয় আৰু চাওক পুখুৰীটোতে সি নামি গৈছে কেনেকৈ ঘূৰি আছে চাওকচোন অলপ হ'লেও মোচনটো সলনি হৈছেনে আপোনালোকে মোক জনাওকচোন মানে আপোনালোকে যিটো চেম্পিয়নক দেখি আছিল আজি ইমান দিনে ধৰি পেলাই তাতকৈ অলপ হ'লেও সলনি যেন অনুভৱ হয়নে তাৰ মনটো চাওকচোন জনাওকচোন আপোনালোকে যিহেতু একদম মানে আৰম্ভণিৰ পৰা সকলোৱে ইয়াক দেখি আহিছে তো ইয়াৰ মোচনবোৰ ম'হ দেখিলে কেনেকুৱা আছিলে একো ৰিয়েকশ্যনেই নকৰে আৰু আজি আপোনালোকে চাওকচোন কেনেকুৱা হৈছে ৰিয়েকশ্যনটো দেখিছে নহয় সেইটো চাওক চকুৰ চাৱনি চাওক সেইটো দেখিছে আৰু যিটো নেকি ম'হ নাকি নুখোলালৈকে জেগাতে ৰখি থাকে আৰু আজি সেই ম'হটো চাওক গতিকে আশীৰ্বাদ কৰক এই চেম্পিয়ন যাতে এনেকৈ সদায় ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় আৰু আপোনালোকৰ আশীৰ্বাদ লৈ সি যাতে সদায় সুস্থ সবল হৈ আৰু ৰাইজৰ নাম উজ্বলাব মালিকৰ নাম উজ্বলাবলৈ সক্ষম হয় কেনেকুৱা কৰিছে আমি মানে পোৱালি এটা আছে বুলি আমিও মানে গম নাপাওঁ পোৱালিটো এতিয়া পথাৰৰ পৰা অনা সময় হৈছিলে মানে ভবা নাছিলোঁ সি যেন পোৱালিটো আহিব বুলি কণ সময়তে সেইটো পোৱালিটো আৰু সিও সাহসী পোৱালি কিন্তু ক'ব লাগিব পৰা দেখিছে খুব সুন্দৰ এটা পোৱালি হয় তাৰে এই চাওক তাক আনিব পৰা নাই আকৌ ৰাস্তাত ঘূৰিছে পোৱালিটো দেখি মানে একদম নোযোৱা আছে ঘৰলৈ তাক এনেই অকণমান মানে পথাৰলৈ লৈ অহা হৈছিলে আগবেলা যিহেতু লৈ অহাই হয় কিন্তু এই ম'হটো দেখাৰ লগে লগে কেনেকুৱাখন কৰি আছে আপোনালোকে অনুভৱ কৰিব পাৰিছে দিগদাৰেই আছে পথাৰলৈ লৈ অহাটো তাক মানে অকণ ৰাতিপুৱা প্ৰেক্টিছৰ কাৰণেহে যি লৈ অহা হয় আৰু এইটো পোৱালিটো দেখি মানে একদম সি নোযোৱা হৈছে চাওক দেখিছে গোটেই শিঙা মাটি ল'বলৈ বিচাৰি আছে পূৰা একদম অটপালি কৰি আছে আপোনালোক যে কৈছিলোঁ মই দল দেখাম বুলি এইটো দলটো আপোনালোকে চাই লওক কিমান লম্বা দল হয় বৰ্তমান একদম এতিয়া য'তে ত'তে পাবলৈ নাই আৰু এবাৰ দেখাই দিছোঁ চাওক নতুন দল হয় একদম পূৰা পিয়'ৰ আৰু বৰ্তমান ক'তো পাবলৈ নাই দল আপোনালোকে জানে গতিকে ইয়াক বহুত কষ্ট কৰি হ'লেও তাৰ কাৰণে এক্সক্লুচিভলি আপোনালোকক দেখাই দিছোঁ এয়া দল পূৰা খুৱাই থকা হৈছে তাক মানে মাকৈ চেহেৰাতকৈ দলৰ জোৰটো বহুত বেছি হয়নে নহয় আপোনালোকে জনাওক চাই লওক দল